প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তাৰ 12 অধ্যায়ৰ 46 পদত প্ৰভু যীশু খ্ৰীষ্টই এনেদৰে কৈছে, যিকোনোৱে মোত বিশ্বাস কৰে তেওঁ আন্ধাৰত যেন নাথাকে, এই নিমিত্তে মই জগতলৈ পোহৰ হৈ আহিছোঁ। মানুহে নিজৰ পাপ আৰু অপৰাধৰ কাৰণে আত্মিক আন্ধাৰত জীয়াই আছে। তেওঁ জীৱন, মৃত্যু আৰু অনন্ত কাল বিষয়ৰ সত্য জ্ঞান বুজি নাপায়। কিন্তু এই অন্ধকাৰৰ পৰা মানুহক উলিয়াই ঈশ্বৰৰ পোহৰলৈ আনিবলৈহে প্ৰভু যীশু খ্ৰীষ্টই এই জগতলৈ পোহৰ হৈ আহিল। মানৱ জাতিৰ পাপৰ বোজা নিজে বহন কৰি ক্ৰুচত তেওঁ বলিদান হ'ল, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰি তেওঁক প্ৰভু আৰু উদ্ধাৰকৰ্তা স্বীকাৰ কৰে আৰু তেওঁক গ্ৰহণ কৰে, তেওঁ উদ্ধাৰ পায়। প্ৰভু যীশু খ্ৰীষ্টই তেওঁক পোহৰ দিয়ে, অৰ্থাৎ সেই ব্যক্তিজনে এতিয়া আত্মিক পোহৰত প্ৰৱেশ কৰে আৰু তেওঁত পাপৰ অন্ধকাৰৰ কোনো প্ৰভাৱ নাথাকে। তেওঁক এতিয়া পোহৰৰ সন্তান বুলি কোৱা হয়। প্ৰভু যীশু খ্ৰীষ্টই কৈছে, ময়েই জগতৰ পোহৰ। আপুনি আজি পাপৰ অন্ধকাৰৰ পৰা বাহিৰ ওলাই এই পোহৰত প্ৰৱেশ কৰিব নিবিচাৰেনে?